নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ নৰদিহিঙৰ পাৰত কিদৰে আচলতে এয়া উন্মুক্ত এক গৰা, আচলতে চপৰা চপৰে কিদৰে গৰা খহিছে আপোনালোকে দেখিছে। নৰদিহিং এয়া এইদৰে চপৰা চপৰে গৰা খহিছে আৰু ইয়াৰ পৰাই কিছু দূৰতেই আচলতে ফলে ফুলে জাতিষ্ক কিছু বাৰী আছে, আছাম লেমন আছে। ইয়াত দেখিছে আপোনালোকে দূৰণিত কলগছৰ পৰা আদি কৰি আছাম লেমন আজি ইয়াত চপৰা চপৰে এনেদৰে খহিবলৈ আৰম্ভ কৰিছে আৰু এয়াই হৈছে নৰদিহিং। আৰু এইদৰে নৰদিহিঙে নিজৰ গতিত বৈ আহিছে আৰু ইয়াৰ পাৰত আচলতে সম্পূৰ্ণ এক উন্মুক্ত গৰা, আচলতে গৰা এতিয়া দীৰ্ঘদিন ধৰি এইদৰে খহি আহি যিহেতু আছাম লেমনৰপৰা খ্যাত থেপাবাৰী অঞ্চল আচলতে সম্পূৰ্ণ যে নৰদিহিঙৰ বুকুত যাওঁ অৱস্থা হৈছে। আৰু এই দৃশ্য মই আপোনালোকক দেখাইছোঁ। আৰু এনেদৰেই প্ৰতিদিনেই আচলতে চপৰা চপৰে এটা প্ৰতি বাৰিষাতেই এইবাৰ প্ৰথম বাৰিষাতেই এনেদৰে বাঢ়নি পানী আচলতে ইয়াত গৰা খহাইছে। দেখিছে ইয়াৰ দৃশ্য মই আপোনালোকক দেখাই আছোঁ। এনেদৰেই আচলতে খহিবলৈ আৰম্ভ কৰিছে নৰদিহিঙৰ বিভিন্ন প্ৰান্তত। মই ইয়াক ক্ষুদ্ৰ এক অংশ আচলতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে থেপাবাৰী সীমান্ত টেঙাপানী যি আচলতে পাৰঘাট, এই পাৰঘাটৰ পৰাই মই আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতেই কিছুদিনৰ আগত আপোনালোকে দেখিছে ইয়াৰ কিছু বাঁহৰ খুঁটা, ইয়াতেই এখন বাঁহৰ দলং আছিল আৰু বাৰিষাৰ অহাৰ লগে লগে এই দলংখন উটি গৈছে আৰু এই দৃশ্য মই দেখাই আছোঁ আপোনালোকক। আৰু ইয়াৰ কাষতেই আচলতে যি আচলতে আছাম লেমন ৰাজ্যিক ফল হিচাপে মৰ্যাদা লাভ কৰা আছাম লেমনৰ বাৰী। আৰু খুব কম সময়ৰ ভিতৰতে এইবিলাকো আচলতে এই উন্মুক্ত গৰা যদি এনেদৰে থাকে আচলতে খুব কম সময়ৰ ভিতৰত নৰদিহিঙৰ বুকুত যেন জাহ যাব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু এয়াই সুন্দৰ নৰদিহিং আৰু আপোনালোকেও আহিব পাৰে নৰদিহিঙৰ পাৰত চাব পাৰে। এয়া কিন্তু অতি দুখৰ বিষয়, এইদৰে আজি চপৰা চপৰে গৰা খহি নৰদিহিং আচলতে থেপাবাৰী মজবাৰী অঞ্চল আচলতে শেষ কৰিবলৈ গৈ আছে। আৰু অনতিবিলম্বে এক যদি ব্যৱস্থা নলয় আচলতে খুব এক নিশ্চিত আচলতে বিপদ যে আহি আছে সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।